মোৰ ওপৰত যি গধুৰ দায়িত্ব দিছে তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ দিছোঁ। আৰু প্ৰথমতে মঙলদৈ অধুনা বিলুপ্ত মঙলদৈ লোকসভা সমষ্টিৰ ৰাইজক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে যে তেওঁলোকে সংসদৰ মজিয়ালৈ যাবলৈ মোক প্ৰথম সুবিধা কৰি দিছিল আৰু সেইটো মই সংসদীয় যিটো পৰিক্ৰমা জীৱন সেই জীৱনত মই দিছিলোঁ আৰু তাতেই সংসদীয় পৰিক্ৰমাত মই পেনেল স্পীকাৰ হ'বলৈ সমৰ্থ হৈছিলোঁ আৰু তাৰপিছত মই নেশ্যনেল ছেক্ৰেটাৰী হৈছোঁ। গতিকে দলে মোক যথেষ্ট দিছে আৰু আজি মানে যিটো দিছে সেইটো অভাৱনীয় বুলিয়ে মই কওঁ। গতিকে মোৰ এই যি ভাৰতীয় গভৰ্ণৰশ্বিপটো আমাৰ দলীয় কাৰ্যকৰ্তা যিসকল কাৰ্যকৰ্তাই দিনেৰে নিশাই কাম কৰি দলক আনিছে আৰু দল থকা মানে আমি আছোঁ। আমি নিজে ৰমেন ডেকা কোনো এটা এণ্টিটি নহয়, ভাৰতীয় জনতা পাৰ্টি আছে কাৰণে আমি এণ্টিটি। সেইকাৰণে মোৰ এই গভৰ্ণৰশ্বিপটো তেওঁলোকৰ নামত উচৰ্গা কৰিছোঁ। তিনিটা কথা একচেপ্ট কৰিবলৈ বৰ টান পায়, সেই কথাটো যিয়ে একচেপ্ট কৰিব পাৰিব তাৰ ভাল হয়। আচলতে এজিংটো একচেপ্ট কৰিব পাৰিব লাগিব। আমাৰ বয়স হৈছে, গতিকে বয়সৰ পাছত আমি কেতিয়া ৰিটায়াৰমেণ্ট ল'ব লাগিব জানিব লাগিব। 2 নম্বৰ কথাটো হৈছে ডিফিটটো মানুহৰ হ'বই, কেতিয়াবা ডিফিট হ'ব, ডিফিটটো মানুহে একচেপ্ট কৰিব পাৰিব লাগিব। 3 নম্বৰ ৰিটায়াৰমেণ্ট, এইটো জানিব লাগিব। মানুহ এদিন ৰিটায়াৰমেণ্ট হ'বই, ৰিটায়াৰ্ড হ'ব লাগিব। মই কৈছিলোঁ যে মোক এটা সন্মানসূচক বিদায় দিলে ভাল হয় আৰু আজি এটা সন্মানসূচক মোক এক নতুন যাত্ৰা কৰিবলৈ দলে দিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে, তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।